পানীটো কমি গ'ল বালি আছে বালি আছে না বালি পোৱা যাব স্যাৰ হৈ যাব যদি বালি পাই কালি পৰা কাম আৰম্ভ কৰিব পাৰিম পাৰিব নোৱাৰিব লেবাৰ হৈ যাব মেচিন আছে হৈ যাব স্যাৰ চিফ ইঞ্জিনিয়াৰ পৰা মই যদি কালি বাৰ হলে পৰহি বুলি কৈছো আৰু পৰহিৰ পৰা ব্ৰিজটো ফিল আপ কৰিম আৰু যদি সব ঠিকে থাকে 15 দিনত ব্ৰিজ আপুনি 15 দিন কৰিব লাগিব ধং ধৰে কৰিব দেই মই এতিয়া মই একচুৱেলি ভাবিছিলোঁ বেগটো মই মানে হেলিকপ্টাৰ উইটৰ কাৰণে মই আনিলোঁ মই তাতে লৈ আহিম বুলি ভাবিছিলোঁ বুজি কৰি মই বাইক দি যাম দুৰ্যোগৰ সময়ত মাজুলীলৈ মই ভাল খবৰ এটাও আনিছোঁ মই খুব কৈ যাম ঠিক আছে ইমিডিয়েট আজি ৰাতিয়ে পুৱাকে পঠাই দিওঁ 8টা মেগা টিউব এতিয়া পঠাওক একদম পুৰা নিজৰ কোনো মানে মানুহ ৰেছপন্সিবিলিটি লোৱা মানুহ দি পঠাই দিয়ক ৰাতিৰ ভিতৰত মেগা টিউব ইয়াত পাব লাগিব মাজুলীত পাইছেনে বাইদেউ এতিয়া আৰু কালি পৰা নহলেও পৰহি পৰা কাম আমি আৰম্ভ কৰিম দেই কিন্তু আপুনি নিজে ৰেছপন্সিবিলিটি লোৱা আমাৰ লাগিলে কোনোবা এজন আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বা আমাৰ অফিচৰ কোনোবা এজন মানুহ এজনক ৰেছপন্সিবিলিটি দি পঠাই দিয়ক আজি ৰাতিৰ ভিতৰত মেগা টিউব পাব লাগিব কালি পৰা কাম আৰম্ভ কৰিব ট্ৰাই কৰিম কালি নহলে পৰহি পৰা কৰিম হ'ব আৰু এতে আমাৰ হেৰি 17 কিলোমিটাৰ বুলি কৈছে হেৰি দুইত খাবল ঠিক আছে 12 কৰি ল'ম আছে চাই দিলে মই কথাখিনি পাতি দিম আগত কামদা বালি বেছি ব্যৱস্থা আগত নাযাব আপোনালোকে আৰু কৰিব লাগিব ভাঙি যাব এই প্ৰেছাৰ পৰি আছে এই ফাটি আছে ফাটি আছে ফটককে পৰি যাব সব সাউন্ড কেলে নি লাগিব আৰু কাইলে ম্যাক্সিমাম পৰহি পৰা ব্ৰিজ ফিল আপ হ'ব সেইটো আপোনালোক দুজনৰ দায়িত্ব দেই 10 দিনত হ'বই লাগিব মাছ হ'ব ঠিক আছে ৰাইজৰ কিবা ক'ব লগা আছে আছে আগত আছে 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 এইফালে ৰাইজক ক'ব লগা আমি পিছত পাতিম স্যাৰ আপোনালোকে দেখা পাই আছে ইয়া সহযোগিতাই মই কালি আহিব চেষ্টা কৰিছিলো কালি হেলিকপ্টাৰখন নাহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে মোক কালি ইমিডিয়েট আহিব দিছিলে কালি ইফালে নদীও পাৰ হ'ব নোৱাৰি গাড়ী লৈ হেলিকপ্টাৰখনো নুৰিলে গতিকে কালি আহিব নোৱাৰিলো বেয়া নাপাব আমি শুনিছো আমি সুখী হৈছো এতিয়া আমাৰ কথা কেইটামান আছে আপোনাক জনাব বিচাৰিছো আমাৰ এই যে পৰিস্থিতি হৈছে বহুত বছৰৰ পৰা হৈছে এতিয়া পৰা নহয় আজি 30-40 বছৰৰ পৰা হৈ আছে প্ৰথম কথা আমাৰ এই পৰিস্থিতি সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে আমাৰ মাথাউৰিটো একদম সম্পূৰ্ণ কমপ্লিট হৈ গৈছে এই মাথাউৰিটো কমলাবাৰী ঘাটৰ ওচৰৰ পৰা এই আমাৰ পহুমা গোৱাল গাঁৱলৈকে সেইখিনিকে মানে মাথাউৰিটো টুলেন কৰিব লাগিব টুলেন কৰি কিমান হ'ব লাগিব 13 কিলোমিটাৰ ওচৰ আছে 13 পৰা 17 কিলোমিটাৰ হ'ব আৰু তাতকৈ ডাঙৰ কথা কি আমাৰ এইখিনি যিমান কৰিলো যি কৰিলো একো হ'ব যদি আমি সেই মুখত আমাৰ কৈলাশ পানী দিওঁ এনে কিন্তু বস্তা দিলে বা সেই খুঁটিটো সৰু বেছি ডাঙৰ নহয় সেই খুঁটিটো বন্ধ কৰিব লাগিব বন্ধ কৰি তাত কৈলাশ পাৰ দিলেহে মধ্য মাজুলী বন্ধ কৰিলে পানীটো কমি আহিব ভকত চাপৰিৰ পৰা আউনীআটী অঞ্চলৰ পৰা প্ৰায় 100খন গাঁও নামনি মাজুলী ৰক্ষা হ'ব এইটো হয় ছাৰ কৈলাশ পাৰ এইখিনি দিব লাগিব হয় এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক কালি আহিবলৈ লগত নিৰ্দেশ দিছিলে কিন্তু কালি যিহেতু আমাৰ জাহাজো পাৰ নহয় আৰু মই কালি চেষ্টাও কৰিছিলোঁ হেলিকপ্টাৰ দি আহিবলৈ কিন্তু কালি গোটেই 1টা বজালৈকে বতৰ বেয়া হৈ থাকিলে আহিব নোৱাৰিলোঁ আজি ৰাতিপুৱাই পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইয়াতে উপস্থিত হৈছোঁ মথাউৰি ভাঙিলে বহুত কষ্ট হয় সাধাৰণতে য'ত মথাউৰি নাথাকে সেইখিনি মানুহে গম পায় যে আমাৰ তাত বানপানী হ'ব গতিকে তেওঁলোক সাজু হৈ থাকে
কিন্তু য'ত মথাউৰি থাকে তেওঁলোকে ভাবে যে মথাউৰি আছে আমাৰ তাততো বানপানী নহ'ব গতিকে মথাউৰি ভাঙিলে মানুহৰ বিলাই বিপত্তি নোহোৱা হয় মইতো অত্যন্ত দুখিত হওঁ মই আকৌ কৈছোঁ অসমত এতিয়া এইবাৰ ব্ৰহ্মপুত্ৰ ভেলীত এতিয়ালৈকে 4টা মথাউৰি ভাঙিছে এটা মথাউৰি ভাঙিলে মই অত্যন্ত কষ্টত থাকোঁ কাৰণ মই নিজে ক'ৰবাত অসফল তেনেকুৱা মোৰ লাগে গতিকে আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলেও ৰাতি দিনে কাম কৰিবলৈ প্ৰয়াস কৰিছে মই ৰাতি আজি যোৱা ৰাতি 1-1:30লৈকে মই ইঞ্জিনিয়াৰসকলৰ লগত কথা পাতি আছোঁ আমাৰ হোৱাটছআপ গ্ৰুপ আছে ৰাতিও তেওঁলোকে যে আমাৰ ক'ৰবাত গৈ ক'ৰবাত বইলিং হৈছে ক'ৰবাত চিপেজ হৈছে তাক এটেণ্ড কৰিছে গতিকে সকলোৱে কষ্ট কৰিছে কিন্তু প্ৰকৃতিৰ লগত যুঁজিবলৈ কেতিয়াবা অসুবিধা হয় তাৰ কাৰণেই এনেকুৱা ঘটনা হয় কিন্তু মই এটা কথা ক'ব পাৰোঁ এইবাৰ পানী বহুত বেছি হৈছে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট ডিজাষ্টাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কোৱা মতে আমাৰ নিমাতীত ইমান পানী হায়েষ্ট পানী হৈছিলে 97ত 91 তাতকৈ 10 চেণ্টিমিটাৰ পানী এবাৰ বাঢ়ি গ'ল মানে যোৱা 40 বছৰত সকলোতকৈ বেছি পানী হৈছে মই কেতিয়াও দাবী কৰা নাই সফলতা কিন্তু মই এটা কথা ক'ব খোজোঁ সেই ইমান পানীৰ তুলনাত ক্ষয় ক্ষতি অলপ কম হৈছে মানুহৰো সহায় সহযোগিতা আছে চৰকাৰেও যথেষ্টখিনি কৰিবলৈ প্ৰয়াস কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে ঘূৰি ফুৰিছে ময়ো যিমানকৈ পাৰিছোঁ ৰাইজৰ ওচৰলৈকে আহিবলৈ চেষ্টা কৰিছোঁ আমাৰ বিধায়কসকলেও মন্ত্ৰীসকলেও যোৱা 4 দিন প্ৰত্যেকটো অঞ্চললৈকে গৈছে গতিকে চেষ্টাৰ আমি ত্ৰুটি কৰা নাই কিন্তু ক'ৰবাত কেতিয়াবা সফল হওঁ ক'ৰবাত বিফল হওঁ গতিকে মানুহক য'ত বিফল হওঁ সেই মানুহখিনিৰ ওচৰত সমভাগী হ'বলৈ আহোঁ দুখৰ সমভাগী হ'বলৈ আহোঁ বা কামটো ভৱিষ্যতে কেনেকৈ কৰিলে মানুহখিনিৰ লাভ হ'ব মানুহখিনি বিপদত নপৰিব তাক কৰিবলৈ আহোঁ এটা মই আপোনালোকৰ যোগেদি মই এই অঞ্চলৰ ৰাইজক প্ৰতিশ্ৰুতি দি যাব খোজোঁ এইটো যিহেতু ৰোড কাম এম্বেংমেণ্ট এফালে মানুহ অহা যোৱা কৰে গতিকে এইটোতো ইমিডিয়েট ভাল কৰিব লাগিব কাৰণ এইটোৰে মানুহ অহা যোৱা কৰিব পৰা নাই মই জিঅ' মেগা টিউব আজিয়ে মই গুৱাহাটীৰ পৰা পঠাম অলৰেডি মই চিফ ইঞ্জিনিয়াৰক ফোন কৰিলোঁ মই এজন মানুহক ৰেছপনচিবিলিটি থকা মানুহৰ হাতত প্ৰায় 10টামান জিঅ' বেগ আমি ইয়ালৈ জিঅ' মেগা টিউব কয় এইটো মেগা টিউব হ'লে পানী থাকোঁতেই কাম আৰম্ভ কৰিব পাৰোঁ 25 মিটাৰ এটা মেগা টিউব সেইটো পানীত আমি বহাই দিওঁ আৰু মেচিনেৰে বালি সোমোৱাই দিওঁ আৰু 25 মিটাৰ যিটো প্ৰকাণ্ড হয় এইটো তললৈ গুচি যায় আৰু ইমিডিয়েট পানী একো কৰিব নোৱাৰে গতিকে এইটো মাৰাটো অত্যন্ত জৰুৰী কাৰণ আৰু 3 মাহ পানী হ'ব আকৌ যাতে পানী এফালে নহয় তাৰ কাৰণে প্ৰয়াস কৰিম আৰু কালিৰ পৰা নহ'লেও পৰহিৰ পৰা এই কামটো আৰম্ভ কৰিম আৰু 15 দিনৰ ভিতৰত মই আপোনালোকক কথা দি গ'লোঁ প্ৰতিশ্ৰুতি দি গ'লোঁ এই ভগ্ন মথাউৰিটো আমি সম্পূৰ্ণ কৰিম ফিল আপ কৰি সম্পূৰ্ণ কৰিম মই দুৰ্যোগৰ সময়ত মাজুলীবাসীৰ কাৰণে এটা ভাল খবৰ দিব খোজোঁ ইলেকশ্যনৰ সময়ত মই ইয়াতে প্ৰতিশ্ৰুতি দিছিলোঁ লোকসভা নিৰ্বাচনৰ সময়ত মাজুলীবাসীৰ ওচৰত প্ৰতিশ্ৰুতি দিছিলোঁ যে লুইত খাবলোক আমি প্ৰটেক্ট কৰিবলৈ মথাউৰি বনাম আমাৰ 12ৰ পৰা 17 কিলোমিটাৰ অলপ এটা সৰু কনফিউজন আছে 12 কিলোমিটাৰো হ'ব পাৰে 17 কিলোমিটাৰো হ'ব পাৰে যিটোৱেই নহওক আমি এই বাৰিষাৰ পাছতেই লুইত খাবলোক আমি বানৰ পৰা মুক্ত কৰিবলৈ মথাউৰি কাম আৰম্ভ কৰিম আজি আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতি দি গ'লোঁ প্ৰাক্কলন বনিছে আমাৰ DPR বনিছে ফাণ্ড অলমোষ্ট চেংচন হৈছে আমি ভাবোঁ যে 2.5 কোটিমান টকা পাৰ কিলোমিটাৰ হয় গতিকে যদি 17 কিলোমিটাৰ হয় 40 কোটিমান টকা হ'ব যদি 12 কিলোমিটাৰ হয় তাতকৈ অকণমান কম হ'ব কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দি গ'লোঁ ইলেকশ্যনৰ প্ৰতিশ্ৰুতি আছিল আমি প্ৰতিশ্ৰুতি পালন কৰোঁ সেইটোৱে আমাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিকাইছে আজি মাজুলীত ক'বলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আজি 2 মাহৰ আগত যি নিৰ্বাচন অনুষ্ঠিত হ'ল তাতে মই ইয়াতে আহি প্ৰতিশ্ৰুতি দি গৈছিলোঁ যে এই মথাউৰিটো বনাম আৰু বনোৱাবলৈ যিখিনি আমাৰ ধনৰ প্ৰয়োজন সেইখিনি প্ৰায় আমি পোৱাৰ ব্যৱস্থা হৈছে গতিকে বাৰিষাৰ পাছতে লুইত খাবলোৰ 12 কিলোমিটাৰ হওক 15 কিলোমিটাৰ হওক 17 কিলোমিটাৰ হওক মথাউৰি বনাই সম্পূৰ্ণ সেইটো কথা তেখেতে চাই তেখেতে ইমিডিয়েট ব্যৱস্থা লৈছেই যিকেইটা ঘৰ আমাৰ ভাঙি গৈছে
সেইকেইটাত প্ৰায় 1 লাখ মান টকা পাব 1,20,000 টকা আমি হয়তো 2-3 দিনত ভিতৰত পাই যাব ত্ৰিপাঠী ছাৰ কাইলৈ তেখেতলোকে পাই যাব আৰু যাৰ আংশিক ক্ষতি হৈছে তেওঁলোকেও পাব মুঠৰ ওপৰত এই বানপানীত মাজুলীবাসী ৰাইজৰ যি যাৰ ক্ষতি হৈছে তেওঁলোকে ক্ষতিপূৰণ অহা 10 দিনৰ ভিতৰত পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি ইয়াত যিটো সংহাৰী ৰূপ ল'লে ইয়াত আমি এই 2টা দিন থকা অৱস্থাত মানুহে বহু অভিযোগ দি আছে যে ডিপাৰ্টমেণ্টৰ 2-এজন মানুহৰ ভুল আছে চুইচ গেট সময়ত খুলিব পাৰিলে চাওক এটা কথা চাওক গোটেই মাজুলীত পানী গোটেই মাজুলীত পানী মাজুলীখন চাৰিওফালে পানী গতিকে কোন ক'ত দৌৰিছে সেইটো এটাও চাব লাগিব কিন্তু মই মানুহৰ সহযোগিতাটো লাগিবই কিন্তু মই এটা কথা আপোনালোকক দেখি আছোঁ আপোনালোকক মই দেখাব পাৰোঁ মই ৰাতি 1:30 বজালৈকে ৰাতি আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰে বিষয়াই কৰ্মচাৰীয়ে গৈ মথাউৰি এটেণ্ড কৰিছে আৰু 1:30 বজালৈকে হোৱাটছআপত তেখেতলোকে কি কৰিছে আপলোড কৰিছে মই গতিকে ক'ৰবাত কেতিয়াবা এটা দুটা ভুল হ'ব পাৰে কিন্তু মই নাভাবোঁ কেতিয়াও কোনোবাই ইণ্টেনশ্যনেলি ভুল কৰিছে কাৰণ আমাৰ গোটেই প্ৰচেষ্টাটো হ'ল মথাউৰি ৰক্ষা কৰা মই কৃতিত্ব দাবী কৰা নাই আগতে এনেকুৱা পানীত 2004 চনৰ যি প্ৰকাণ্ড পানী হৈছিলে তেতিয়া অসমত 354টা মথাউৰি ভাঙিছিল আৰু আপোনালোকে জানিছে যে 2004 চনৰ পানীতকৈ এইটো বেছি পানী হৈছে কাৰণ ৱাটাৰ লেভেলটো যদি 91তকৈ বেছি হৈছে 2004তকৈ বেছি হৈছে তাৰ পাছতো মাজুলীত এতিয়ালৈকে এটা মথাউৰি ভাঙিছে আমাৰ ব্ৰহ্মপুত্ৰৰ মথাউৰি এটা ভাঙিছে আমাৰ বোকাখাটত আৰু এটা আমাৰ যোৱাকালি হাতীমূৰা বুলি অঞ্চলত সেইটো অলপ টেকনিকেল ফল্ট তাৰ কাৰণে হৈছে আমাৰ দুখ আছে বুলিয়ে মই কৈছোঁ আৰু দুটা মই কালি ৰাতিলৈকে বহি দিঙত মুঠৰ ওপৰত এতিয়ালৈকে 5টা ব্ৰিজ হৈছে আগতে 40টা 45টা 354টা হৈছিলে 2004ত গতিকে হয়তো ক'ৰবাত মানুহখিনি অলপ কষ্ট কৰাৰ কাৰণে কমিছে বুলি মই উপলব্ধি কৰোঁ কৃতিত্ব দাবী একেবাৰে নকৰোঁ প্ৰকৃতিৰ লগত কৃতিত্ব দাবী কৰিব নাপায় কিন্তু মই এইটোহে আপোনালোকক দেখাব খুজিছোঁ সেই ৰাতি চাওক ৰাতি তেওঁলোকে ৰাতিও কাম কৰি আছে চাওক গতিকে মই কাক দুখ দিম ছাৰ এটা কথা আৰু ভালকৈ কৰিবলৈ মই আহ্বান জনাইছোঁ প্ৰকৃতি দুৰ্যোগত আচলতে কিছুমান মানুহৰ হাত নাথাকে কিন্তু এটা কথা ৰাইজে দাবী কৰিছে যে মজুত যদি বস্তা ৰাখিলেহেঁতেন মজুত যদি মাটি ৰাখিলেহেঁতেন নাই মানে মাটিটো এতিয়া সমস্যা এটা আছে মাটি এইখিনিতে যে মথাউৰিটো ভাঙিব কোনে গম পায় না স্যার এটা কথা মানে অলপ টেকনিক্যাল ইস্যু আছে মই ইয়াতে পাৰ্কুপাইনৰ আগতে তেনেকৈ থৈছে মানে পাৰ্কুপাইন জিঅ' বেগৰ কোনো অসুবিধা নাই চেণ্ড বেগৰ অসুবিধা নাই কিন্তু মাটিটো ইয়াতে যদি থলোঁ ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰত মথাউৰি ভাঙিছে কেনেকৈ নিব সেইটো অলপ প্ৰেক্টিকেল নহয় তথাপিতো আপোনালোকে যিহেতু মোক এই বিষয়ে মোক উপদেশ দিছে মই এইটো কৰিবলৈ চেষ্টা কৰিম